সেই বীৰ প্ৰেৰণাটো মহাপুৰুষ শংকৰদেৱে বৰগীতত ইমান সুন্দৰ। গুড মৰ্নিং গাইজ, একদম ৰাতিপুৱা বুলি পুৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। আৰু এয়া দেখিছেনে ৰাতিপুৱা পুৰা ভাগৱত ভ্ৰমণ আহি আছে আমাৰ ঘৰৰ ফালে। এইফালে একদম মানে পুৰা আমি যিসকল আহিছে তেওঁলোকক অকণমান পানী খুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া পানী এইফালে পুৰা যোগান ধৰি থকা হৈছে। আৰু আমাৰ ঘৰৰ ওচৰতো একদম পুৰা বাল্টিং আৰু গিলাচ, যিবিলাক ডিছপ'জেবল গিলাচ আছিলে অলপ আছিলে ঘৰতে, আৰু সেই তেনেকৈ উলিয়াই দিলোঁ পানী খাবৰ কাৰণে তেওঁলোকক অকণমান। আমি প্ৰাৰ্থনা কৰিবলৈ লৈছোঁ ভকতৰ পৰা, যিহেতুকে ভাগৱত ভ্ৰমণ গৈ আছে। আৰু একদম মানে এয়া এখন গাড়ীতে লৈ যোৱা হৈছে ভাগৱত ভাগ, এয়া গৈ আছে। আৰু সেয়া গতিকে ঘৰৰ ওচৰতে অকণমান তেনেকৈ আমি সেয়া ল'লোঁ। আৰু তাৰপাছতে গোটেই গাঁৱৰ আৰু দেখিছেই সকলোৱে পদূলিয়ে সকলোৰে নিজৰ ঘৰৰ পদূলিৰ মুখতে তেনেকৈ অকণমান সেৱা কৰা হৈছে, অকণমান আশীৰ্বাদ লোৱা হৈছে। আৰু আমাৰ ইফালে আছিলে পালনাম এভাগ আছিলে, আমাৰ গাঁৱৰ পৰা এখন গাঁও পাৰ হৈ আৰু ওচৰতে পালনাম এভাগ আছিলে। তাৰে আজি ভাগৱত ভ্ৰমণ আছিলে, 3-4 দিনৰ কাৰ্যসূচী আছিলে। গতিকে সেয়া দিনৰ ভাগতে আপোনালোকক সেয়া দেখুৱালোঁ। ভাগৱত ভ্ৰমণৰ অকণমান মুহূৰ্তখিনি অকণমান দেখুৱালোঁ আপোনালোকৰ ওচৰত। আৰু বাকী ৰাতিলৈ আকৌ গৈ আছোঁ তাতে পালনাম চাম বুলি কেনে। আৰু পালনাম মানে কেনেকুৱা ধৰণৰ নাম লোৱা হয় আজিলৈকে মই চাই পোৱা নাই, সেই গতিকে ভাবিলোঁ ৰাতি এপাক যাম আৰু ভিডিঅ'টো অকণমান আপোনালোকৰ ওচৰলৈ আগবঢ়াম বুলি কেনে। আৰু কেনেকুৱা ধৰণৰ হয়, যিহেতুকে পালনামত আজিলৈকে মই যোৱা নাই বা দেখা নাই আৰু উপভোগ কৰি পোৱা নাই, সেয়া তাকে ভাবিলোঁ আজি অকণমান যাম আৰু আপোনালোককো লগতে লৈ যাম। আৰু এইফালে গাড়ী আহিয়ে আছে, মানে বহুত কেইখন গাড়ী আহিছে, একদম গাড়ী মানে শেষে হোৱা নাই। এইফালে স্কুলীয়া ল'ৰা ছোৱালীবোৰ আহি আছে। এইফালে এতিয়াহে দুপৰীয়া ভাত সাজৰ যোগাৰ কৰিবলৈ ল'লোঁ। এইফালে মিক্স চব্জি এখন বনোৱা হৈছে, মটৰ, বন্ধাকবি, ফুলকবি তেনেকৈ দি লৈ পিনে। এইফালে ধুনীয়াকৈ মাছখিনি ভাজি ল'লোঁ, মাছটো ফ্ৰাই কৰা হৈ গ'ল। এইফালে সেয়া সৰু মাছ কেইটামানো অকণমান ভাজি লৈছোঁ ধুনীয়াকৈ, অকণমান জলকীয়া দি কেনে। অকণমান জ্বলা হ'লে খাবলৈ বৰ ধুনীয়া লাগে। আৰু আজি বনোৱা হৈছে কচু তৰকাৰী বনাইছোঁ। কচু তৰকাৰীৰ কাৰণ মানে বহুত দিন হৈ গ'ল খোৱা নাই, সেইটো কাৰণে কচু তৰকাৰী খাবলৈ মন গ'ল। আজি বোলো অকণমান কচু তৰকাৰী বনাই খাওঁ। এইফালে পাপৰখিনি লৈছোঁ ভাজি লওঁ বুলি কেনে। আৰু এইফালে এয়া কচু তৰকাৰীখন পূৰা ধুনীয়া ৰেডি হৈ গ'ল। আৰু এইফালে আমাৰ ভাতো হ'ল, এতিয়া ভাত খাবলৈ লৈছোঁ। তাৰপাছতে ভাত পানী খাই একদম ধুনীয়াকৈ খাই লওঁ, খাই বৈ আকৌ লগ পাই আছোঁ। আৰু যিহেতুকে এতিয়া আমি 4জনেই মানুহ ঘৰত, দেহা আৰু মই, মা আৰু দেউতা। এইফালে পাপৰখিনি ভাজি লৈ পিনে আকৌ পলিথিঙত মই এনেকৈ বান্ধি থৈ দিওঁ, তেতিয়া মানে অকণ খৰখৰীয়া হৈ থাকে, নহ'লে যে সেমেকি যায়। বাকী সেয়া ভাত পানী খাই বৈ উঠিলোঁ। খাই বৈ উঠি পিনে আপোনালোকক যে কৈছিলোঁ সন্ধিয়া আমি যাম পালনাম চাবৰ কাৰণে। আৰু পালনামনো কি মই আজিলৈকে চাই পোৱা নাই, কেনেকুৱা ধৰণৰনো নাম লয়। গতিকে সেয়া যাবলৈ ওলালোঁ। আমাৰ দেহা আৰু দেহাৰ সেইজনী লগৰ চাদৰ মেখেলা পিন্ধি মেলি একদম ধুনীয়াকৈ ওলাই মেলি আজৰি হৈ লৈছোঁ। আৰু এইফালে আহি পালোহি। সেই বীৰ প্ৰেৰণাটো মহাপুৰুষ শংকৰদেৱে বৰগীতত ইমান সুন্দৰকৈ দশমতীৰ ইমান সুন্দৰকৈ প্ৰকাশ কৰিছিল। বৃন্দাবনত অনেক কাহিনী আছে দশমত। আপোনালোকে জানে এই যে ব্ৰহ্মা, এতিয়া পঢ়োতে এটা কথা আহিছে। এইফালে এতিয়া অলপ সময়ৰ পিছতে নাম ল'ব, আৰু নাম ল'বৰ কাৰণে তেখেতসকলে ঠিক ঠাক কৰি আছে। আৰু নাম আপোনালোকৰ ওচৰলৈ আগবঢ়াম।